কওকচোন আজি যিহেতু সৰ্বভাৰতীয় বন্ধ আছিলে আপোনালোক কোন হয় আৰু আপোনালোকে বন্ধটো কেনেধৰণে আপোনালোকে আজি ৰূপায়ণ কৰিছে? হয়, আমি প্ৰথমতে পৰিবহণ শ্ৰমিক হয় আৰু আজি যিটো ভাৰতবৰ্ষত বন্ধ ঘোষণা কৰা হৈছে, ভাৰতৰ সকলো শ্ৰেণীৰ সমস্যাত জৰ্জৰিত হৈ আছে আৰু এইবোৰ কথাকে চৰকাৰ প্ৰশাসনলৈ উনকিয়াই দিয়াৰ লক্ষ্য উদ্দেশ্য লৈ গোটেই ভাৰতবৰ্ষ আজি বন্ধ কৰিছে। তাকে আমি বিশ্বনাথ পূব ভৰলী মটৰ শ্ৰমিক সন্থাৰ তৰফৰ পৰা আমি সমৰ্থন জনাই আজি কৰ্মবিৰতিত থাকি আজি ইয়াত সমবেত হৈ আজিৰ বন্ধক অসমৰ সমূহ শ্ৰমিক, অসমৰ সমূহ ৰাইজে সঁহাৰি জনালে তাৰ বাবে মই সকলো অসমবাসী সকলো শ্ৰমিকলৈ মই ধন্যবাদ জনাইছোঁ। আৰু অসম চৰকাৰক আমি দাবী জনাওঁ যে অসমৰ যিখিনি পৰিবহণ চালক পৰিচালক শ্ৰমিক আছে তেওঁলোকৰ দৈনিক মজুৰি নিৰ্ধাৰিত কৰিছে কিমান, এই কথাটো স্পষ্ট কৰিব লাগে। যিহেতুকে আমি আজিলৈকে জ্ঞাত নহ'লোঁ যে আমাৰ চালক পৰিচালক শ্ৰমিকসকলৰ দৈনিক মজুৰি অসম চৰকাৰে কিমান নিৰ্ধাৰিত কৰি থৈছে। সিদিনাখন অসম চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি মানে বৃদ্ধি কৰিলে, সেই কথা সকলোৱে আমি অৱগত। কিন্তু আমাৰ পৰিবহণ চালক পৰিচালক শ্ৰমিকৰ দৈনিক মজুৰি কেইটকা নিৰ্ধাৰিত কৰি থৈছে অসম চৰকাৰে, শ্ৰম বিভাগে, আজিলৈকে আমি অৱগত নহ'লোঁ। গতিকে অসম চৰকাৰলৈ এইটো আহ্বান জনাইছোঁ যে চৰকাৰে অতি সোনকালে এই নিৰ্ধাৰিত যিটো চৰকাৰী এই কথা ঘোষণা কৰক, তাকে আমি মালিকৰ পৰা সেই সুবিধাখিনি আদায় কৰিব পাৰোঁ। এই হ'ল প্ৰথম কথা। 2 নম্বৰ কথা হ'ল শ্ৰমিকসকলে আজি জীয়াতু ভুগিবলগীয়া হৈছে। চৰকাৰে প্ৰশাসনক হুকুম দিছে ৰাস্তা ঘাটে যান বাহন ধৰিবা, তেওঁলোকক আইনগত ব্যৱস্থা ল'বা। কিন্তু ইয়াত আমি দেখিব পাইছোঁ যে গাড়ীখনত চালকজন নাই, তাৰ পিছফালৰ পৰা ফটো মাৰি পঠাই দিছে আৰু তাত ফাইন কাটি দিছে। তো এই ধৰণে বহুতবিলাক সমস্যা আছে যিবোৰ নেকি আইন আৰু নিয়মৰ বাহিৰত গৈ কৰা হৈছে। চৰকাৰে পইচা লাগে, আইন ভংগ কৰি তেওঁলোকে জৰিমনা বিহক, আমাৰ আপত্তি নাই। কিন্তু কথা হ'ল কি, য'তে ত'তে আৰু ফটো তুলি আৰু পঠাই দিব আৰু ফাইন কাটি দিব, তেনেকৈ হ'লেতো আমাৰ শ্ৰমিকো মৰিব আৰু মালিকো মৰিব। এনেকৈ হ'লেতো আৰু দেশ আৰু সমাজ নচলিব। গতিকে এইবোৰ কথা চৰকাৰে অকণমান বিবেচনা কৰিব লাগে, প্ৰশাসনেও অকণমান বিবেচনা কৰিব লাগে। প্ৰশাসনো সমাজৰে এটা পাৰ্ট হয়, তেওঁলোকেও এইবোৰ কথা চিন্তা কৰিব লাগে। চৰকাৰে হুকুম দি দিলে বুলিয়েই আৰু একদম মানে অন্ধভক্ত হৈ আৰু এইবোৰ কাম কৰিব নালাগে। আৰু আমাৰ শ্ৰমিকসকলেও আইন কানুন অলপ মানি পেলাই চলিব লাগে, নহ'লে সমাজখনত বিশৃংখলা সৃষ্টি হ'ব, অৰাজকতা সৃষ্টি হ'ব। তো এইখিনিয়ে আমাৰ ক'বলগীয়া কথা আছিলে, আৰু এইখিনিকে মই আপোনালোকৰ জৰিয়তে চৰকাৰ প্ৰশাসন আৰু সমূহ ৰাইজলৈ আগবঢ়াই সকলো ৰাইজলৈ আজিৰ বন্ধক সঁহাৰি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি আমাৰ অসম ভাৰতৰ সকলো মটৰ শ্ৰমিকে আজি ধৰ্মঘট উদযাপন কৰিছে। কাৰণ হ'ল আজি চৰকাৰে আমাৰ মটৰ শ্ৰমিকসকলৰ ওপৰত মাহিমা চকুৰে মাহিমাৰ দৃষ্টিৰে চাই আছে। আৰু এটা কথা হ'ল কি, আজি কি হৈছে, মটৰ শ্ৰমিকৰ ওপৰত চৰকাৰে এনেকুৱা এটা আইন জাপি দিছে, হিট এণ্ড ৰান। সেই ড্ৰাইভাৰজন জেলত সোমাব লাগিব, বিনিময়ত 10,000 টকাও দিব লাগিব, 10 লাখ টকা দিব লাগিব, আৰু জেলত থাকিব লাগিব 3 বছৰ। সেইটোকে চৰকাৰে এই আইনটো মানে বাতিল কৰক, আমাৰ এই আইনৰ পৰা আমাক সহায় কৰক। আৰু দ্বিতীয়তে আপোনাৰ ন' পাৰ্কিঙৰ গাড়ীখন নাথাকে, গাঁৱৰ পৰা ওলাই অহা অৱস্থাটো আজি কি হৈছে, চৰকাৰৰ ওচৰত পইচা নাই নেকি, তেওঁলোকে ফটো উঠাবৰ কাৰণে প্ৰশাসনক দায়িত্ব দি দিছে। সেই ফটো উঠাই পেলাই তেওঁলোকে পঠাই দিয়াৰ লগে লগে প্ৰত্যেক গাড়ীৰ ড্ৰাইভাৰ বা মালিকৰ পৰা সেই পইচাটো ওলাই গুচি গৈ আছে। সেইটোও চৰকাৰে বন্ধ কৰক, ফটোকপিটো বন্ধ কৰক। আৰু মটৰ শ্ৰমিকৰ চৰকাৰী যি আঁচনি সেই ভাত্তা দিয়ক। আৰু আজি এই নিউজৰ যোগেদি ক'বলৈ বিচাৰিছোঁ, দিছপুৰ হওক দিল্লী হওক, সদনত মটৰ শ্ৰমিকৰ হৈ পেলাই কোনোবা এজন
মন্ত্ৰী হওক বা বিধায়ক হওক তেওঁলোকে মটৰ শ্ৰমিকৰে দুখ দুৰন্তিৰ কথা অকণমান চিন্তা কৰি পেলাই তাতে এটা বাক্য উত্থাপন কৰিব লাগে। আৰু দ্বিতীয়তে মটৰ শ্ৰমিকসকলৰ বহুত সমস্যা আছে, সেই সমস্যাখিনি তেওঁলোকে ভাবিব লাগে। আৰু মটৰ শ্ৰমিকসকলক মাহি মাহি চকুৰে চাব নাপায়, তেওঁলোকে এটা মানে অংগ। আজি মটৰ শ্ৰমিকৰ ভাই বন্ধুসকলে যদি মাল নকঢ়িয়াই যাত্ৰী নকঢ়িয়ায় তেতিয়াহ'লে এই অসমত আৰু অচল অৱস্থা হৈ যাব। আজি যেনেকৈ হৈছে তেনেকৈ অচল অৱস্থা হ'ব। যদিহে আজি এই আন্দোলন ধৰ্মঘট কাৰ্যসূচীৰ পৰা তেখেতসকলক ক'বলৈ বিচাৰিছোঁ যে মটৰ শ্ৰমিকসকলক আপোনালোকে ভাল চকুৰে চাওক, আৰু মটৰ শ্ৰমিকৰ যি মানে অবৈধ আপোনালোকে আইনবিলাক দিছে সেই আইনখিনি বাতিল কৰক। আৰু দ্বিতীয়তে আৰু এজন নিউজ সাংবাদিকক যেনেকৈ কোন জেগাত ঠাণ্ডা আছিলে ঠাইটুকু এজন সাংবাদিকক তেওঁ নিউজ কৰিবৰ কাৰণে গৈছিলে, তেওঁক যিভাৱে মাৰিলে মানে উদন্ত মানে গুণ্ডা বাহিনী আছে নে কি আছে নাজানো, গুণ্ডা বাহিনী বুলিয়ে ক'ব লাগিব, যেনেকৈ তেওঁক জখম কৰিলে সেইটো আমি মটৰ শ্ৰমিক ফালৰ পৰা ধিক্কাৰ দিছোঁ আৰু সেইটো হ'ব নালাগিছিলে। আৰু গোটেই ৰাইজে ধিক্কাৰ দিছে। আৰু এইটো আইনী ভাল ব্যৱস্থা হ'ব লাগে, প্ৰশাসনে এইটো ভালকৈ উঙলিয়াই চাব লাগে। ইমানেই বিশেষ।